নমস্কাৰ বন্ধুসকল, জিকিৰুল ইছলাম টেকনলজি চেনেলত আপোনালোকৰ সকলোকে জনাইছোঁ স্বাগতম। বন্ধুবৰ্গসকল, আপোনালোকে অৱগত নিশ্চয় যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড এতিয়া বৰ্তমান চলাই আছে, সেই আধাৰ কাৰ্ডটো এতিয়া আপোনালোকৰ আপডেট কৰিব লাগিব। কেনেকৈ আৰু কোনটো প্ৰচেছত কি কাৰণত আপডেট কৰিব লাগিব আজিৰ ভিডিঅ'ত এইটোৱে জনাম। বন্ধুসকল, আপোনালোকে যদি আধাৰ কাৰ্ড 2016ত বনাইছে আৰু নতুবা 5 বছৰ আগত বনাইছে বা 10 বছৰ আগত বনাইছে, এতিয়ালৈকে আপোনালোকৰ আধাৰ কাৰ্ডটোত নতুনকৈ আপোনালোকে ফিংগাৰপ্ৰিণ্ট আৰু আইৰিছ ফটো এইবিলাক আপডেট কৰা নাই, তেন্তে আপোনাৰ আধাৰ হ'ব পাৰে নিষ্ক্ৰিয়। গতিকে আপুনি আপোনাৰ আধাৰটো সুৰক্ষিত ৰাখিবৰ কাৰণে আপুনি এতিয়াই কোনো এটা আধাৰ সেৱা কেন্দ্ৰলৈ গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো এতিয়াই আপডেট কৰি লওক, অৰ্থাৎ বায়োমেট্ৰিক্স আপডেট কৰি লওক। আৰু যদি আপোনালোকে বায়োমেট্ৰিক্স আপডেট নকৰে তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডটো হয়তোবা বাতিল হোৱাৰ সম্ভাৱনা বেছি থাকিব পাৰে। গতিকে যিয়ে নহওক, সকলো মানুহৰে সকলো পাৰ্চনেৰে এতিয়া চৰকাৰৰ ফালৰ পৰা নতুনকৈ আধাৰ কাৰ্ড আপডেট কৰিব দিছে, অৰ্থাৎ বায়োমেট্ৰিক্স আপডেট কৰিব দিছে। লগতে যদি আপোনালোকে ডকুমেণ্টছো আপডেট কৰিব খোজে তেনেহ'লে ডকুমেণ্টছো আপডেট কৰিব পাৰিব। আৰু অন্যথা UIDAI ৱেবছাইট পৰ্টেলত বহুত দিন ধৰি এটা গাইডলাইনছ জাৰি কৰিছে যে আপোনালোকে যদি আপোনাৰ আধাৰ কাৰ্ডটো 10 বছৰ আগতে বনাইছিল, এতিয়ালৈকে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত ডকুমেণ্টছ আপডেট কৰা নাই, তেন্তে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো সুৰক্ষিত ৰাখিবলৈ 10 বছৰ মূৰে মূৰে ডকুমেণ্টছ আপডেট কৰিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড 10 বছৰ আগতে জাৰি কৰা হৈছিল বা বনোৱা হৈছিল বা ইনভেণ্ট কৰা হৈছিল, তেনেহ'লে আপুনি আপোনাৰ আধাৰ কাৰ্ডটো এতিয়াই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ সৈতে OTP চেণ্ড কৰি আপুনি UIDAI অফিচিয়েল ৱেবছাইটৰ পৰা ডাইৰেক্টলি আপুনি আপোনাৰ আধাৰ কাৰ্ডটো ডকুমেণ্টছ আপডেট কৰিব পাৰি। লগতে আপুনি যদি আপোনাৰ বায়োমেট্ৰিক্স আপডেট এতিয়ালৈকে কৰা নাই, চৰকাৰে জাননী দিয়াৰ স্বত্বেও আপুনি আপোনাৰ আধাৰ কাৰ্ডটো বায়োমেট্ৰিক্স আপডেট কৰা নাই, তেন্তে আপোনাৰ হ'ব পাৰে বিপদ। গতিকে আপুনি এতিয়াই কোনো এটা আধাৰ এনৰোলমেণ্ট চেণ্টাৰ নহ'লে কাষত থকা এটা আধাৰ এনৰোলমেণ্ট চেণ্টাৰত গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো এতিয়াই আপডেট কৰি আপোনাৰ আধাৰখন সুৰক্ষিত কৰক, নহ'লে আপোনাৰ আধাৰ নিষ্ক্ৰিয় হোৱাটো বাঞ্ছনামূলক। গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকৰ এইখিনি ইনফৰমেশ্যন দিবলৈ মই যিখিনি প্ৰস্তুত আছিলোঁ সেইখিনি আপোনালোকক দিলোঁ। গতিকে আপোনালোকৰ তাত এই ভিডিঅ'টো কেনেকুৱা লাগিছে, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ তাত বহুত ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ তাতো পঠিয়াই দিব, যাতে আপোনাৰ নিচিনা সেইজন ব্যক্তিসকলেও অৱগত হ'ব পাৰে যে আধাৰ কাৰ্ডৰ সুৰক্ষিত হোৱাৰ বাবে। গতিকে এতিয়াই যাওক আৰু আপোনাৰ আধাৰ কাৰ্ডটো বায়োমেট্ৰিক্স আপডেট কৰাই লওক। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় ইণ্ডিয়া।